পৰিয়ালত কেইবাজনী ককাই ভাই যদি থাকে, মাক দেউতাকো যদি থাকে, কোনোবা এজন সন্তানে হয়তো ভাবিব পাৰে এই যে ডাঙৰজনকে গুৰুত্ব দিয়ে নেকি বা সৰু ল'ৰাটোকে বেছি মৰম কৰে নেকি। আৰু এনেবোৰ কাৰণতে কেতিয়াবা ঘৰৰ মাজতো অলপ মনোমালিন্য হয়, মতানৈক্যও হয়। গতিকে এইটো এটা আমাৰ পাৰিবাৰিক সমস্যা বুলিব লাগিব, যিহেতু আমি একেলগে আছোঁ। আজিৰ পৰাই লৈছোঁ, আজি যোৰহাট জিলাত কেওটা বিধানসভা সমষ্টিৰ কৰ্মকৰ্তাসকলক তালৈকে মাতিছোঁ। জিলা সমিতিৰ কৰ্মকৰ্তা আৰু আমাৰ ভাতৃ ভগ্নী সংগঠনৰ মূল কৰ্মকৰ্তাকেইজন, তেওঁলোকৰ লগতো মই আলোচনা কৰিম। প্ৰতিটো সমষ্টিত ক'ত কি হৈ আছে বা আমাৰ য'ত AGP MLA আছে সেইবিলাকত ভাৰতীয় জনতা পাৰ্টীয়ে কি উপলব্ধি কৰিছে, তেওঁলোকেও অগপৰ নিচিনাকৈ বঞ্চিত হোৱাৰ কিবা অভিযোগ আছে নেকি, বা তেনেধৰণৰ মাজে মাজে তেনেধৰণৰ কথাও আহে। কথা তেনেকুৱা একো হোৱা নাই। তথাপি কালিলৈৰ পৰা আমি কেশৱ মহন্ত আৰু মই কালিলৈ শিৱসাগৰত আমি 10টা বজাত মিটিং দিছোঁ, চৰাইদেউত 12টা বজাত আমি কৰ্মীখিনিক লগ পাই যাম। মূল কৰ্মীখিনি মাজুলী আজি মই মাতিছোঁ, মাজুলী ইয়ালৈকে মাতিছোঁ, কিন্তু মাজুলীলৈ যাব লাগিব। মই ভাবিছোঁ আজি কেশৱ মহন্ত ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ। ইতিমধ্যেই যিকেইখন জিলাৰ পৰা তেনে অভিযোগবোৰ আহিছে তালৈ আমাৰ দলৰ দায়িত্বপ্ৰাপ্ত কেইজনমান ব্যক্তিক আমি প্ৰেৰণ কৰি সঠিকভাৱে আচলতেনো কি এই কথাখিনি বুজিবলৈ চেষ্টা কৰিম। আৰু মই প্ৰত্যেকৰে লগতে ফোনত টাচত আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।